হোৱাইট লেফটেনে মেথি আৰু লেফটেনেণ্ট ৰুথাৰফৰ্ড সকলোৰে মতামত পুৰন্দৰ সিংহৰ সপক্ষে যোৱাত 1832 খ্ৰীষ্টাব্দত স্বৰ্গদেউ পুৰন্দৰ সিংহক গভৰ্ণৰ জেনেৰেলৰ অনুমতি সাপেক্ষে মিষ্টাৰ ৱাটছাহাবে ৰজা পাতে। স্বৰ্গদেৱে ব্ৰিটিছ গভৰ্ণমেণ্টৰ সৈতে 1833 খ্ৰীষ্টাব্দৰ 2 মাৰ্চত এখন চুক্তিত স্বাক্ষৰ কৰে। সেই চুক্তিৰ চৰ্তমতে স্বৰ্গদেউ ব্ৰিটিছৰ ৰক্ষিত ৰজা হয়। বাহিৰা আক্ৰমণৰ পৰা ব্ৰিটিছে স্বৰ্গদেৱক ৰক্ষা কৰাৰ দায়িত্ব লয়। অসামৰিক ক্ষেত্ৰত স্বৰ্গদেৱক সম্পূৰ্ণ ক্ষমতা দিয়া হয়। প্ৰজাৰ গাত ঘূণ লগাই দিয়া শাস্তিৰ পৰা স্বৰ্গদেৱক বিৰত থাকিবলৈ আৰু সতি যোৱা প্ৰথা উঠাই দিবলৈ কোৱা হয়। কোম্পানী ৰাজ্যত প্ৰচলিত আইন স্বৰ্গদেৱক প্ৰচাৰ কৰিবলৈ উপদেশ দিয়া হয়। ব্ৰিটিছ সৈন্য ৰাজ্যৰ মাজেদি যাওঁতে স্বৰ্গদেৱে ব্ৰিটিছ প্ৰশাসনক সহায় কৰিব লগা হয়। নিজৰ ৰাজ্যৰ ভিতৰত থকা ব্ৰিটিছ সৈন্যৰ শিবিৰৰ ওপৰত স্বৰ্গদেৱৰ কোনো ক্ষমতা নাছিল। স্বৰ্গদেৱে ব্ৰিটিছ পলিটিকেল এজেণ্টৰ উপদেশ মানি চলিব লগা হয়। অন্য ৰাজ্যৰ লগত স্বৰ্গদেৱক কোনো আলোচনা কৰাত বাধা আৰোপ কৰা হয় আৰু স্বৰ্গদেৱে ব্ৰিটিছক কৰ হিচাপে বাৰ্ষিক 50,000 টকা দিবলৈ সন্মতি জ্ঞাপন কৰে। ইয়াৰ পিছতে স্বৰ্গদেউ পুৰন্দৰ সিংহ যোৰহাটলৈ আহে আৰু নগৰখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। এইখিনিতে চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহৰ ক্ষেত্ৰত ব্ৰিটিছে গ্ৰহণ কৰা নীতি যদি আমি লক্ষ্য কৰোঁ, তেতিয়া দেখা পাম যে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ মানৰ লগত বেছি সম্পৰ্ক আছিল আৰু ইয়াৰ বিপৰীতে পুৰন্দৰ সিংহৰ ব্ৰিটিছৰ লগত সম্পৰ্ক ঘনিষ্ঠ আছিল। সম্ভৱতঃ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ মানৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ কাৰণেই ব্ৰিটিছ ৰাজনীতিজ্ঞসকলে তেখেতক ৰজা হিচাপে বাছনি কৰা নাছিল। 1838 খ্ৰীষ্টাব্দত গভৰ্ণৰ জেনেৰেলৰ উত্তৰ পূব সীমান্তৰ এজেণ্ট কেপ্টেইন জেনকিন্সে স্বৰ্গদেৱৰ ৰাজ্য পৰিভ্ৰমণ কৰে। এই পৰিভ্ৰমণ কালত স্বৰ্গদেৱৰ শাসন পদ্ধতিৰ বিৰুদ্ধে প্ৰজাই তেখেতক বিভিন্ন ওজৰ আপত্তি জনায়। সেই সময়ত উত্তৰ অঞ্চল অসুৰক্ষিত অৱস্থাত থকাত দফলাই সমতলৰ পৰা মানুহ ধৰি নিছিল। চিপাহীবিলাকক প্ৰজাই সহায় কৰিব লগা হৈছিল। সেইকাৰণে তেওঁলোকৰ উপস্থিতি আৰু অনুপস্থিতি প্ৰজাই সমানে ভোগ কৰিব লগা হৈছিল। সেই সময়ত প্ৰজাই পূৰ্বৰ দৰে বাধ্যতামূলকভাৱে ৰজাৰ ঘৰত খাটি দিব লগা হৈছিল। ধান চাউলৰ বাহিৰে অন্য পণ্য দ্ৰব্যৰ ওপৰত টকাত 1 অনাকৈ শুল্ক ধাৰ্য কৰা হৈছিল। জীয়াই থকাসকলে মৃত্যু হোৱা আৰু অন্য দেশলৈ গুচি যোৱা সকলৰ বাবে পাইকাৰী কৰ দিব লাগিছিল। শাসন পদ্ধতি জনপ্ৰিয় নাছিল। ৰাজহুৱা অনুষ্ঠানত অতি কম টকা খৰচ কৰা হৈছিল। স্বৰ্গদেউৰ সৈন্যৰ সংখ্যা অতি কম আছিল আৰু সৈন্যবিলাকৰ কৰ্মদক্ষতা একেবাৰেই নাছিল। স্বৰ্গদেৱে কৰ যোগাবলৈ অক্ষম হৈ পৰিছিল। মুছলমান বাসিন্দাসকলে স্বৰ্গদেৱৰ বিপক্ষে বিভিন্ন আপত্তি ব্ৰিটিছ প্ৰশাসনক জনাইছিল আৰু সৰহসংখ্যক প্ৰজা এই ৰাজ্য ব্ৰিটিছ ৰাজ্যত চামিল কৰাৰ পক্ষপাতী আছিল। মিষ্টাৰ ৱাটছাহাব এই সময়তে মহগঢ়লৈ আহিছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পুতেক চাহিং ৰজাই তেওঁক কোমল চাউল অৰ্থাৎ ভজা চাউল, দৈ আৰু গুড়েৰে জলপান খাবলৈ দিছিল। এই কথাত চাহাবে অপমানিত অনুভৱ কৰে আৰু খঙত টিঙিৰি তোলা হৈ পৰে। এই বিষয়ে আহোম বুৰঞ্জীত উল্লেখ পোৱা যায়। আনহাতে ব্ৰিটিছে নিৰ্ধাৰণ কৰা কৰ নিৰ্ধাৰিত সময়ত পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে 1886 খ্ৰীষ্টাব্দৰ অক্টোবৰত ব্ৰিটিছ ৰাজ্যত চামিল কৰি স্বৰ্গদেউ পুৰন্দৰ সিংহক ৰজা ভঙা হয় আৰু তেওঁক বাৰ্ষিক এক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হয়। এইখিনিতে এটা কথা মন কৰিব পাৰি যে যিবিলাক কাৰণত স্বৰ্গদেউ পুৰন্দৰ সিংহক ৰজা ভাঙি ব্ৰিটিছে তেখেতৰ পৰা ৰাজ্য কাঢ়ি লৈছিলে, সেই যিখিনি কাৰণ ব্ৰিটিছে উত্থাপন কৰিছিল সেই কাৰণৰ বেছিভাগেই ভিত্তিহীন আছিল। স্বৰ্গদেৱে প্ৰশাসন যন্ত্ৰ সুপৰিচালিত কৰিব পৰা নাছিল বুলি
পলিটিকেল এজেণ্টে যি অভিযোগ কৰিছিল সেই অভিযোগ বাস্তৱ ক্ষেত্ৰত সিমান তথ্য ভিত্তিক নাছিল। কেপ্টেইন জেনকিন্সে স্বৰ্গদেৱে ৰাজহুৱা অনুষ্ঠানত অতি কম টকা খৰচ কৰিছিল বুলি দোষাৰোপ কৰিছিল। আহোম ৰাজত্বত ৰাজহুৱা অনুষ্ঠানৰ সকলো কাম পাইকৰ দ্বাৰা কৰোৱা হৈছিল। গতিকে স্বৰ্গদেউসকলে টকা খৰচ কৰিব লগা নহৈছিল। তেনে এটা প্ৰচলিত নিয়ম স্বৰ্গদেউ পুৰন্দৰ সিংহ ব্ৰিটিছৰ কৰতলীয়া ৰজা হৈ উঠাই দিয়া টান। মোৱামৰীয়া বিদ্ৰোহীয়ে ৰাজভাণ্ডাৰ লুটি নিয়াৰ পাছত যি বাকী আছিল সেই ধন মোৱামৰীয়া বিদ্ৰোহ দমাবলৈ অহা ব্ৰিটিছ কৰ্মচাৰীয়ে লৈ গৈছিল। তাৰ পাছত মানে অসম ধ্বংস কৰি সকলো শেষ কৰে। স্বৰ্গদেউ পুৰন্দৰ সিংহই টলিউডং ৰাজভাণ্ডাৰ এটা হাতত লৈ ব্ৰিটিছক কৰ যোগাবলৈ অসমৰ্থ হৈছিল। তেনে অৱস্থাত ৰাজহুৱা অনুষ্ঠানৰ কাৰণে খৰচ কৰা সম্ভৱ হোৱা নাছিল। ব্ৰিটিছক বছৰি কৰ দি যথেষ্ট সৈন্য ৰাখিব লগা হোৱাত স্বৰ্গদেউ আৰ্থিকভাৱে যথেষ্ট সংকটৰ সন্মুখীন হৈছিল। লখিমপুৰ গেজেটিয়াৰত মিষ্টাৰ এলেন চাহাবে এই সম্পৰ্কত এটা তথ্য লিখিছিলে যে মেজৰ হোৱাইটে পুৰন্দৰ সিংহৰ ৰাজ্যৰ মুঠ খাজনা ৮০,০০০ টকা হ'ব বুলি ঠাৱৰ কৰিছিল। পুৰন্দৰ সিংহৰ পুতেকে এখন চিঠিত লিখিছিল যে তেওঁৰ দেউতাকে ৰাজ্যভাৰ গ্ৰহণ কৰোঁতে মুঠ খাজনাৰ অনুপাতত ৫০,০০০ টকা যে কিমান বেছি তাৰ কোনো ধাৰণা নাছিল। তেওঁ কয় যে কৰ্ণেল কুপাৰে মাটি বন্দোবস্ত দি ১,৭০,০০০ টকা খাজনা স্থাবৰ কৰে, কিন্তু তেওঁ বা তেওঁৰ পৰৱৰ্তী ব্ৰিটিছ কৰ্মচাৰীসকলে ৭০,০০০ বা ৮০,০০০ টকাতকৈ বেছি খাজনা উঠাব পৰা নাছিল। এই টকাৰ ভিতৰত ১,৫০,০০০ টকা কৰ হিচাপে ধাৰ্য কৰা হৈছিল আৰু ৰজাৰ হাতত বিচাৰ কাৰ্য চলোৱাৰ, পুৰোহিতসকলৰ দাবী পূৰণ কৰা, ৰাজকাৰ্য চলাবৰ কাৰণে বছৰি নামমাত্ৰ ৩০,০০০ টকাহে দিয়া হৈছিল। তেওঁ ৰাজহুৱা অনুষ্ঠানত অতি কম টকা খৰচ কৰা, কম সংখ্যক অপটু সৈন্য ৰখা, কৰ আদায় কৰিবলৈ অক্ষম হোৱা বাবে আচৰিত হ'ব লগা প্ৰকৃততে একো নাই। গভৰ্ণমেণ্টক দোষাৰোপ কৰা, মানুহৰ প্ৰাকৃতিক প্ৰবৃত্তিক কাণসাৰ দিয়া নহৈছিল আৰু দোষাৰোপ কৰা সকলো উৰা বাতৰিতে বেছি গুৰুত্ব দিয়া হৈছিল। আনহাতে দেশৰ মুছলমান বাসিন্দাসকলে আহোম ৰজাৰ শাসনৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল বুলি যিটো কথা কেপ্টেইন জেনকিন্সে কৈছিল, সেই কথাষাৰো বিশেষ তথ্যমূলক নাছিল। অসমত থকা মুছলমানসকলক স্বৰ্গদেউসকলে নিষ্পক্ষপাতপৰায়ণ ধৰ্মকাৰ্যত সম্পূৰ্ণ স্বাধীনতা বিষয়বাদ দিছিল আৰু অসমীয়াৰ লগত তেওঁলোকৰ কোনো পাৰ্থক্য ৰখা নাছিল। সেইকাৰণে অসমীয়া মুছলমানসকলে আহোম ৰজাৰ বিপক্ষে ব্ৰিটিছ প্ৰশাসকক অভিযোগ দিয়াৰ বৰ বিশেষ সম্ভাৱনা নাছিলে। যিসকল মুছলমানসকলে অতীজৰে পৰা অসমীয়া ৰূপে পৰিগণিত কৰি ধৰ্মক পাৰ্থক্য নাৰাখি উদাৰভাৱে অসমত বসবাস কৰিছিল, স্বৰ্গদেউ পুৰন্দৰ সিংহই তেওঁলোকক অত্যাচাৰ উৎপীড়ন কৰা কথা আহোম বুৰঞ্জী বা অসম বুৰঞ্জীত পাবলৈ নাই। যদি তেওঁলোকে কিবা আপত্তি কৰিছিল তেন্তে সেই আপত্তি বিভেদ নীতি প্ৰৱৰ্তন কৰা ব্ৰিটিছসকলৰ উচতনিত পৰি কৰাৰহে সম্ভাৱনা বেছি আছিল। স্বৰ্গদেউৰ ৰাজ্য ব্ৰিটিছ ৰাজ্যত চামিল কৰাৰ কাৰণে বেছি সংখ্যক প্ৰজা পক্ষপাতে আছিল, এই কথাষাৰৰ তথ্যও বিশেষ পাবলৈ নাই। আনহাতে এই ক্ষেত্ৰত আৰু এটা কথা লক্ষ্য কৰিব পাৰি যে ডাক্তৰ ৱালিছ চাহাবে দিখৌমুখৰ পৰা গাভৰু পৰ্বতলৈ চাহ খেতি কৰিবলৈ পুৰন্দৰ সিংহৰ পৰা অনুমতি বিচাৰিছিল। সেই সময়ৰ আইনমতে যিকোনো লোকে ৰাজ্যৰ হাবি ভাঙি মুকলি কৰিলে সেই মাটিৰ বাবে কোনো কৰ দিব নালাগিছিল, কিন্তু পুৰন্দৰ সিংহই পাছত তেনে মাটিৰ কৰস্বৰূপে শস্যৰ আধা দিব লাগিব বুলি কোৱাত ৱেছ চাহাব হতাশ হৈ গুচি গৈছিল। ১৮২৬ খ্ৰীষ্টাব্দত অসমৰ হাবিত চাহগছ আৱিষ্কাৰ হয়। শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ পানীত তল নোযোৱা মাটিবিলাক চাহ খেতিৰ বাবে উপযুক্ত হিচাপে চিহ্নিত হয়। এই দুখন জিলাত ১৮২৮ খ্ৰীষ্টাব্দত ৪১৯খন চাহ বাগিচাৰ নামত ৬,৮৩,৪৮০ একৰ মাটি আছিল আৰু তাৰে বেছি সংখ্যক মাটিয়ে আছিল ব্ৰিটিছ চাহাবৰ অধীনত। এই চাহ বাগিচাৰ মাটিবিলাক চাহ কোম্পানীবিলাকে অতি কম খাজনাত আৰু ভালেমান সুবিধা থকা চৰ্তত ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজ্য যোৱাৰ পাছত লয়। এই চাহ কোম্পানীবিলাকৰ সৰহভাগ কোম্পানী
ইংৰাজসকলৰ দ্বাৰা গঠিত আছিল। এনে কোম্পানীবিলাকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা যি সা সুবিধা পাইছিল সেই সুবিধা স্বৰ্গদেউ পুৰন্দৰ সিংহই দিব খোজা নাছিল। এই কাৰণতেই স্বৰ্গদেউৰ পুৰন্দৰ সিংহক ৰজা ভাঙি তেখেতৰ ৰাজ্য ব্ৰিটিছ ৰাজ্যত চামিল কৰিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টক একাংশ ব্ৰিটিছ ব্যৱসায়ী শ্ৰেণীয়ে অনুৰোধ জনায়। ব্ৰিটিছ গভৰ্ণমেণ্টে নিজৰ জাতীয় উন্নতিৰ অৰ্থে সুবিধা চাই স্বৰ্গদেউ পুৰন্দৰ সিংহ ৰাজ্য ব্ৰিটিছ ৰাজ্যত চামিল কৰি স্বৰ্গদেউক মাত্ৰ 1000 টকাৰ এটি পলিটিকেল পেঞ্চন দি গুৱাহাটীত থকাৰ ব্যৱস্থা কৰে। যোৰহাটৰ ৰজা মৈদাম বুলি ক'লে স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু তেখেতৰ পুত্ৰ চাৰিঙীয়া ৰজা কামেশ্বৰ সিংহৰ মৈদাম দুটিৰ কথাকে বুজা যায়। এই মৈদাম দুটি নগৰৰ উত্তৰ ফালে বাবুৱালীৰ দাঁতিত আৰু টোকোলাই নদীৰ কাষত অৱস্থিত। বৰ্তমান মৈদাম দুটা প্ৰায় 12 ফুটমান ওখ হৈ অঞ্চলটোত জিলিকি আছে। কিছু বছৰ আগলৈকে মৈদাম দুটা যথেষ্ট পৰিত্যক্ত অৱস্থাত আছিল, কিন্তু শেহতীয়াভাৱে মৈদাম দুটা প্ৰশাসনিকভাৱে ৰক্ষণাবেক্ষণ কৰি সৌন্দৰ্যবৰ্ধনৰ